খামটেঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজি গৰম বন্ধ ল'বৰ আৰম্ভণি আজি আমাৰ খামটেঘাট হাইস্কুলৰ বাবে এটা খুব মনত ৰাখিব লগা দিন। আজিৰ দিনটোতে আমি এই বিদ্যালয়খনত কেইবাটাও চৰকাৰী সাহায্য চৰকাৰী পুঁজিৰে নিৰ্মিত অনুষ্ঠান আমি শুভ উদ্বোধন কৰিছোঁ। আজি ছাত্ৰ ছাত্ৰীসকলৰ গৰম বন্ধৰ দিন আজিৰ পৰা আৰম্ভ হ'ব। গতিকে আজিৰ দিনটোতে আমি ছাত্ৰ ছাত্ৰীসকল শিক্ষক শিক্ষয়িত্ৰীবৃন্দ সকলোৰে উপস্থিতিত প্ৰায় 14 লাখ টকাৰে নিৰ্মিত এটা ছায়েন্স আৰু মেথছ অৰ্থাৎ বিজ্ঞান আৰু গণিতৰ এটা গৱেষণাগাৰ আমি আজি মুকলি কৰিছোঁ। তাৰ উপৰিও আমি এটা ল'ৰা ছোৱালীসকলে য'ত খানা পিনা খায়, যিসকলে খানা তাত নিৰ্মাণ হয়, তেওঁলোকৰ খাদ্য নিৰ্মাণ হোৱা যিটো পাকঘৰ, সেই পাকঘৰ এটা প্ৰায় 4.5 লাখ টকাৰে আজি এটা কিটচেন ৰুম আমি নিৰ্মাণ কৰাৰ পাছত আজি শুভ উদ্বোধন কৰিছোঁ। লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ এটা ইউৰিনেল অৰ্থাৎ প্ৰস্ৰাৱগাৰ আজি আমি শুভ উদ্বোধন কৰিছোঁ। মুঠৰ ওপৰত 3টা অনুষ্ঠান প্ৰায় 25 লাখ টকাৰ আজি আমি শুভ উদ্বোধন কৰিবলৈ পাই খুব আনন্দিত হৈছোঁ। মই এই শুভ মুহূৰ্তত অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতৰ চৰকাৰে আমাৰ গ্ৰাম্য অঞ্চলত সিঁচৰিত হৈ থকা বিদ্যালয়সমূহৰ সৰ্বাংগীন বিকাশ
আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে এনেধৰণে ধন টকা পইচা যোগান ধৰাত আজি আমি এটা সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছোঁ। মই আশা কৰিম এইখন বিদ্যালয়ত আৰু ভালেমানখিনি কাম কৰিব লগা আছে। অহা দিনবিলাকত মই সংকল্প লৈছোঁ যে এই খামটিঘাট হাইস্কুলখন আমি ইয়াক এখন উচ্চতৰ মাধ্যমিকলৈ ৰূপান্তৰ কৰিব লাগিব। লগতে এই বিদ্যালয়খনৰ গৃহবোৰ প্ৰায় পুৰণি হৈ গৈছে। ইয়াক এটা নতুন বিদ্যালয় গৃহ আমাৰ অসম চৰকাৰৰ যোগেদি বিভিন্ন সময়ত বিভিন্ন গাঁৱত আমি বিদ্যালয়বিলাক দি আছোঁ। আৰু যিহেতুকে পূৰ্বতে মই এই অঞ্চলৰ বিধায়ক নাছিলোঁ, প্ৰথমবাৰৰ কাৰণে মই খোৱাঙৰ বিধায়ক হোৱাত এই জকাই অঞ্চলটো মোৰ অন্তৰ্ভুক্ত হৈছে। গতিকে জকাই অঞ্চলৰ এখন অন্যতম শৈক্ষিক প্ৰতিষ্ঠান হিচাপে এই বিদ্যালয়খনৰ গুৰুত্ব আছে। ৰাইজ বহুত ল'ৰা ছোৱালী ইয়াতে অধ্যয়ন কৰে। গতিকে তেওঁলোকৰ ভৱিষ্যতৰ কথা ভাবি ইয়াতে এখন ভাল বিদ্যালয় নিৰ্মাণৰ আমাৰ যি সপোন আছে, স্থানীয় ৰাইজৰ যি তেওঁলোকে আহ্বান জনাইছে, আহ্বানক মই আজি গ্ৰহণ কৰিছোঁ আৰু সেইখিনি অনাগত দিনত কৰিবৰ কাৰণে আজি মই সংকল্প লৈছোঁ। আজি আমাৰ খামটিঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাৰণে এটি বৰ শুভ দিন। আজি আমাৰ মাজত উপস্থিত হৈহি আমাৰ খোৱাং সমষ্টিৰ বিধায়ক মাননীয় শ্ৰী চক্ৰধৰ গগৈদেৱে। তেখেতে আমাৰ বিদ্যালয়ত নিৰ্মাণ হৈ থকা বিজ্ঞান আৰু অংকৰ গৱেষণাগাৰ, এটি ৰান্ধনীশাল আৰু এটি ইউৰিনেল উদ্বোধন কৰি ল'ৰা ছোৱালী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ ব্যৱহাৰৰ বাবে ব্যৱহাৰৰ কাৰণে আগবঢ়াই আমাক কৃতাৰ্থ কৰিলে। আৰু এই আপাহতে মই অসম চৰকাৰলৈ ধন্যবাদ জনাইছোঁ যে তেখেতসকলৰ অসম চৰকাৰৰ যি এক বলিষ্ঠ পদক্ষেপ বা বিদ্যালয়ৰ উৎকৰ্ষ সাধনৰ বাবে, ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ বাবে তেওঁলোকে যিবিলাক পদক্ষেপ লৈছে, এই পদক্ষেপ সদায় নিশ্চয় প্ৰশংসনীয়। আমি আশা কৰোঁ আগন্তুক দিনতো যাতে চৰকাৰখনে ছাত্ৰ ছাত্ৰীসকলৰ উন্নতিৰ বাবে এনেদৰে পদক্ষেপ লৈ গৈ আমাৰ বিদ্যালয়সমূহৰ উত্তৰোত্তৰ উত্তৰণ কৰিব বুলি মোৰ আশা থাকি। উচ্চ মাধ্যমিক বিদ্যালয়লৈ আমাৰ খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আহি যি উৎসাহ দিলে, আমাৰ তিনিটাৰ অনুষ্ঠান গণিত আৰু বিজ্ঞানগাৰ আৰু ৰান্ধনীশাল আৰু এটা টয়লেট আছিলে, আজিৰ পৰা আৰম্ভ হ'ব উদ্বোধন হ'ল। আৰু আমি হয়তো গৰম বন্ধৰ পাছৰ পৰা আমি এইটো এটা আৰম্ভ কৰিম আৰু